শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এটা প্ৰশ্ন আছিলে 35 নম্বৰটো ইফ tan alpha plus cot alpha equal to 2 then value of tan to the power 20 alpha plus cot to the power 20 alpha আমি কেতিয়াবা অংকবিলাক কৰোঁতে অকণমান কমন চেন্সো ইউজ কৰিব লাগে যে tan to the power 20 alpha আৰু cot to the power 20 alpha ওলাব দিছে মানে MCQ দিয়া আছে MCQটো আৰু ইমান টান অংক দি নিদিব গতিকে ইয়াতে tan alpha cot alpha 2 আমি কেতিয়া পাম tan কিমানত 1 আৰু cot কিমানত 1 দুইটা 45 ত 1 নহয় জানো গতিকে alpha ইকুৱেল টু তাৰমানে ইয়াতে কি হৈ যাব 45 ডিগ্ৰী হৈ যাব গতিকে এইটো tan alpha tan 45 1 cot 45 1 plus 1 equal to 2 গতিকে ইয়াতে কি হৈ যাব tan 45 মানে 1 to the power 20 plus 1 to the power 20 গতিকে 1 plus 1 equal to 2 অপশ্যন 2 টো হ'ব ইয়াৰ এনসাৰটো অপশ্যন বি টোত আছে 2 টো অপশ্যন বি ত আছে 2 টো